He was ex-professor at BBCI and is currently practicing as senior consultant medical oncologist at Apollo Hospital, Surat. Oncologist with over 40 years of experience in cancer care. He has been director and chairman, Hospital Management Society, Assam State Cancer Institute. With over 40 years of experience. He has previously been professor at HOD Pathology Department, BBCI. He has trained at consultant physician and director and joined Medicare Hospital as consultant physician in 2001. 12 years ago, he joined Northeast Cancer Hospital and Research Institute as a consultant and is presently serving as director and chief radiation oncologist. Ayurveda College and Hospitals. He has a special interest in complementary and alternate. আজি 4 ফেব্ৰুৱাৰী ওয়ার্ল্ড ক্যান্সার ডে আজি পালন কৰা হয়। ওয়ার্ল্ড ক্যান্সার ডেৰ মেইন মানে মটটোই হৈছে যে ৰাইজক সজাগতা কৰা আৰু ইয়াতে মানুহ সজাগতা কৰি প্ৰিভেনশন, আৰ্লি ডিটেকশন আৰু ট্ৰিটমেন্ট এই গোটেইখিনি বস্তুৰ ওপৰত এৱাৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে এটো ক্যান্সার ডে পালন কৰা হয়। সবে ইন্ডিভিজুয়াল লেভেলত বা সব হেৰি লেভেলত ট্ৰিটমেন্ট দিয়ে আছে, বাহিৰতো গৈছে মানুহ ট্ৰিটমেন্ট কৰিবলৈ, কিন্তু আমাৰ মেইন প্ৰবলেমটো হৈছে যে ডিটেকশনটোই দেৰি হৈ যায়। আৰু এটা কথা হৈছে যে আমাৰ যেটো এতিয়া ডিটেক্ট হৈ আছে বা যেটো আমাক প্ৰজেকশন দেখুৱাই গৈছে, এতিয়া বাই ক্যান্সাৰটো মোটামুটি ধৰক আমাৰ 104 জন ইন পাৰ লাখ পপুলেশনত বৰ্তমান ক্যান্সাৰৰ ইনসিডেন্স হয় ইন্ডিয়াত। তাৰে ভিতৰত হাইয়েষ্ট হৈছে আমাৰ নৰ্থ ইষ্ট। আৰু মানে প্ৰতি বছৰে যিমানখিনি ব্যাকলগ হৈ যায় গোটেইখিনি ট্ৰিটমেন্ট কৰিব নোৱাৰে, ব্যাকলগো বহুত থাকি যায়। তো ক্যান্সাৰ বাৰ্ডেন বাই দ্য এন্ড অফ 2025 around 30 million হ'ব, 29.8 million, তো এপ্ৰক্সিমেট 30 million বাৰ্ডেন। তাৰ মানে হল যে বহুতখিনি পেশেন্ট আমাৰ গোট খাই যায় আৰু বহুতখিনি পেশেন্ট ক্যান্সাৰত ভুগে। এভৰি 1 person in 9 মানে এভৰি মানে 1 in 9 মানে ডেভেলপ ক্যান্সাৰ ইন দিয়াৰ লাইফ টাইম, মানে জীৱনটোত এটা সময়ত হেৰি কৰে। আৰু যেটো আমাৰ এই যে ডাটাখিনি মই ক'লো, এই ডাটাখিনি অকল সেইখিনি ডাটাহে লোৱা গৈছে যিখিনি ক্যান্সাৰ ৰেজিষ্ট্ৰি বা যিখিনি ৰিপৰ্টিং কৰা হৈছে। তাৰ মানে এতিয়াও এনেকুৱা বহুত কেছ আছে যিখিনি ৰিপৰ্টিং কৰা হোৱা নাই। যেনেকৈ গাঁৱত সাপোজ এতিয়া কাবাৰ যদি ক্যান্সাৰ হৈছে তেওঁলোকে নাজানে ক্যান্সাৰ হৈছে বুলি, বেজক দেখুৱাইছে, কিবাক দেখুৱাইছে, দেখুৱাই আল্টিমেটলি তেখেত মৰিয়ে গৈছে। কিন্তু সেইটোতো কাউণ্টিঙত নাহিল নহয়। তাৰমানে যিখিনি আমি এতিয়া কৈছোঁ ইয়াতকৈ বহুত বেছি হ'ব। এতিয়া সেইখিনি মানুহক আমি কেনেকৈ ৰিপৰ্টিং কৰিব পাৰোঁ, তাৰ কাৰণে যদি ক্যান্সাৰটো যদি এটা যদি নটিফাইবল ডিজিজ বুলি যদি ঘোষণা কৰা হয়, তেতিয়াহ'লে কি হ'ব, গাঁৱে ভূঞে যিখিনি ক্যান্সাৰ ডায়েগনচিছ হয় সেইখিনিও কাউণ্টিঙত আহিব। কাউণ্টিং আহিলে আপুনি প্ৰপাৰ ক্যান্সাৰ বাৰ্ডেনটো কম। যেনেকৈ মই এতিয়া কৈছোঁ বাই 2025ত ক্যান্সাৰ বাৰ্ডেন 30 million, সেইটো কিজানি গৈ পেলাই বাঢ়িব পাৰে যদি আমি ভালকৈ ৰিপৰ্টিং কৰোঁ। আৰু ভালকৈ ৰিপৰ্টিং হ'লে আৰু এটা সুবিধা হয় কি, যদি নটিফাইবল হয় তাত লাভ এটা হয় যে যেতিয়া গভৰ্ণমেণ্টে ডাটাটো পাব তেতিয়া তেওঁলোকে যেটো ৰিসোৰ্স এলোকেশন, তেওঁলোকে যেটো প্ৰগ্ৰাম সেট কৰে, যেটো তেওঁলোকে হেৰি কৰে, যেনেকৈ আমাৰ আয়ুষ্মান হওক বা যিবিলাক হেল্থ হেৰি এলোকেশন কৰে, তেতিয়া তেওঁলোকে প্ৰপাৰ ডাইৰেকশ্যনত প্ৰপাৰ এমাউণ্ট তেওঁলোকে সেট কৰিব পাৰিব। আৰু যেনেকৈ NGO খুলিছে কিবা, তেওঁলোকেও যেতিয়া ডাটাটো পাব তেওঁলোকেও যে নাই এইটো ফিল্ডত বেছি কাম কৰিব দৰকাৰ আছে, গতিকে নাম্বাৰ অফ NGOsও সেইফালে বাঢ়িব। অকল গভৰ্ণমেণ্টে গোটেইখিনি কৰিব নোৱাৰে, চ' নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনো বহুতে এইখিনিত তেতিয়া হেল্প কৰিব পাৰিব। আৰু প্লাছ যেতিয়া ৰিপৰ্টিং হ'ব, ভালকৈ ৰিপৰ্টিং হোৱাৰ লগে লগে আপোনাৰ তাৰ ওপৰত ৰিচাৰ্চো হ'ব যে আমাৰ কাৰণটোনো কি। আমি এতিয়া যেনেকৈ আমাৰ নৰ্থ ইষ্টত ফুড হেবিটৰ কথা আহি যায়, আমি ফ্ৰুটছ কম খাওঁ, আমি হেৰি নন ভেজ বেছি খোৱা যায়, তো সেইবিলাকো এটা এটা কাৰণ হয়। প্ৰচেছ ফুড খোৱা যায়, তো ফুড হেবিট, বা আমি বাৰ্ণ ফুড খাওঁ, যেনেকৈ এতিয়া নাগালেণ্ডৰ পিনে যে হেৰি স্মক ফুডটো বেছিকৈ খায়, গতিকে সেইটোত নাইট্ৰ'ছেমাইন বুলি এটা কেমিকেল ওলায় যিটোৱে নেকি আপোনাৰ নেজোফেৰেঞ্জিয়েল কাৰ্চিনোমাও কৰে। তো এই ধৰণৰ বহুত বস্তু আছে যিখিনি গম পালে বা এইখিনি বস্তু যেতিয়া মানুহখিনিয়ে ৰিপৰ্টিং কৰিব আৰু বেছি ৰাইজৰ মাজলৈ যোৱা যাব, তেতিয়া তেওঁলোকক এইখিনি ইনফৰমেশ্যনো দিয়াত সহায় হ'ব। তো সেইটো ফালৰ পৰা আমি কৈছোঁ যে এই যেনেকৈ আদাৰ কিছুমান আমি অকল কমিউনিকেবল ডিজিজবিলাক বা এনেকুৱা ধৰণৰ ডিজিজবিলাকক হেৰি কৰোঁ, কিন্তু এইটো এটা ডাঙৰ মানে বাৰ্ডেন। অলমষ্ট 18% মানুহ মানে যেটো টোটেল ডেথ, তাৰে 18% ইজ ডেথ ডিউ টু দ্য ক্যান্সাৰ। মানে নেক্সটটো আপোনাৰ ধৰক অলমষ্ট মানে হেৰি
road traffic accident number 1 of course এতিয়াতো কার্ডিয়াক ডিজিজ আছে যে 63% কার্ডিয়াক ডেথ হয় পার এরিয়াত যিমান ডেথ হয় আৰু টোটাল তো সেইকাৰণে বেসিক্যালি আমি যেনেকৈ আমাৰ ফুড আৰু আমাৰ নৰ্থ ইষ্টত টবেকো প্লাছ বিটেল নাট বা চিউৱেবল টবেকো এইবিলাক বহুত ইউজ কৰা হয় আৰু সেইটো এটা ডাঙৰ কাৰণ হয় আমাৰ কেঞ্চাৰৰ তো গতিকে প্ৰিভেনশ্যন এটা আমাৰ ডাঙৰ লক্ষ্য মানে যেটো আমাৰ ওয়ার্ল্ড ক্যান্সার ডে বা এইটো অর্গানাইজেশনটোৰ তো মই এইটোই মেসেজ দিম যে অকল যে ট্রিটমেন্ট কৰিলে সব হ'ব সেইটোও নহয় লগতে আমাৰ প্ৰিভেনশ্যনৰ ওপৰত বেছি গুৰুত্ব দিব লাগে গাঁৱৰ মানুহখিনিৰ ওচৰলৈ আপুনি এইটোৱে ক'ব বিচাৰিছে গাঁৱৰ মানুহখিনিৰ ওচৰলৈ ইয়াৰ প্ৰকৃত কাৰণটো যাওক আৰু এটা তথ্যভিত্তিক মানে সঠিক তথ্য এটা থাকক চৰকাৰৰ হাততো হওক বা মানুহখিনিৰ হাততো হওক আৰু এটা আপুনি গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে এই গোটেই ছিষ্টেমটোক লৈ পেলাই এতিয়া ধৰি লৈছোঁ আমাৰ যিমানখিনি চিকিৎসাবিদ্যাটো যেনেধৰণে আগবাঢ়িছে গতিকে প্ৰযুক্তিগতভাৱে আৰু কিবা তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাব পৰাকৈ কেঞ্চাৰক কিবা আগবাঢ়িছে ৰিচাৰ্চটো লেভেলত হৈয়ে আছে কিন্তু সেইখিনি বহুত বস্তুখিনি এতিয়া ধৰক মানুহৰ মাজলৈকে পোৱাকৈ বহুত দেৰি লাগে এতিয়া আমাৰ এতিয়া প্ৰত্যাহ্বানটো হৈছে যে আমি মেক্সিমাম টাইমত মই হেড এণ্ড নেক কেঞ্চাৰ ৰিলেটেড ট্ৰিটমেণ্টবিলাক কৰি থাকোঁ মেক্সিমাম টাইমত আমি ষ্টেজ 4 ষ্টেজ 3 এনেকুৱা টাইমত এনেকুৱা ষ্টেজতহে আমি মানে ডায়েগন'চিছ কৰোঁ তো গতিকে আমাৰ এতিয়া প্ৰত্যাহ্বানটো হৈছে যে আৰ্লি ডায়েগন'চিছ আমি সেইখিনিয়ে এতিয়াও মানে বহুখিনি পিছ পৰি আছে যে আৰ্লি ডায়েগন'চিছ এতিয়ালৈকে কৰিব পৰা নাই তাৰমানে আমি মানুহৰ ওচৰলৈকে আমাৰ হেল্থ ফেচিলিটিখিনি গৈ পোৱা নাই তো সেইটোৱে এতিয়া বৰ্তমান মেইন হেৰি বাকী ট্ৰিটমেণ্টটো যিমানে আপুনি আৰ্লি ডায়েগন'চিছ হ'ব সিমানে ট্ৰিটমেণ্ট কৰিবলৈ সহজ হয় বাকী আপোনাৰ অকল এইটোতো নহয় যে কিবা এটা টেকন'লজি ওলালেই যে গোটেইখিনি একেদিনাই নাহিব পেড স্কেন এই ধৰণৰ বিভিন্ন বস্তু ওলাইছে কিন্তু সেইবিলাকে আল্টিমেটলি আপোনাৰ হেৰিটো কমাব নোৱাৰে আমাৰ মেইন কথা হৈছে আমি আৰ্লি ধৰিব লাগিব আৰু সবতকৈ ডাঙৰ কথা হৈছে যে আমি প্ৰিভেণ্ট কৰিব পাৰিব লাগিব যাতে কেঞ্চাৰটো কম হয় Today is our World Cancer Day. May 4th February every year we celebrate this particular day. This particular year we have a theme of United by Unique. So especially via this particular meeting we wanted to impress upon the government to make the cancer as a notifiable disease such that we come to know exactly the magnitude of the problem so that we can do more research regarding the cancer, find out newer treatment modalities, compare our data compared to the West and make newer and more treatment facilities available for all of our patients basically কি এনে ফেচিলিটিছ না এতিয়া মানে সি we are making cancer a notifiable disease মানে নতুন মানে কি research means what and all research that we can do মানে what are the vaccinations and whatever the newer modalities that can be given for our patients what exactly is the extent of the disease in our society all of those things can be come to know by making the cancer a notifiable disease this was the intention of the meeting today basically so etia mane we are trying to increase awareness for cancer and most patients who coming to our hospital with cancer they have provisions to be treated with surgery I am a surgical oncologist. Dr. Adil is a medical oncologist. So all the cutting edge technology with in respects of medical oncology and surgical oncology is available at Apollo Excel Care. Aji ji meeting ase we wanted to drive an initiative to make cancer notifiable. Mane cancer etia bahut underreported hoy ase. Cancer notifiable hua pisot we can try to make underreporting less. So that will give us an accurate estimate of disease burden. So more patients will be, getting the right treatment at the right time. Early diagnosis hoy, prevention bhalke hoy. That is why we need to make cancer notifiable. And as Apollo Hospitals has made a great initiative to try and make cancer notifiable. And hopefully this will result in the government of India taking notice and making cancer a notifiable disease. And all organizations and hospitals will be able to offer a standard of care to patients especially if they are diagnosed at an early stage which is actually the final goal of making cancer notifiable disease. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত